এতিয়া উপস্থিত আছো জলেশ্বৰ বিধানসভা সমষ্টিৰ টাকিমাৰী অঞ্চলত আৰু টাকিমাৰী ব্ৰহ্মপুত্ৰ যি ব্ৰহ্মপুত্ৰৰ এক উপকূলীয় অঞ্চলত উপস্থিত আছো মই আৰু এই মুহূৰ্তত মই আমাৰ প্ৰাগনিজ দৰ্শকক প্ৰথমতে এটা দৃশ্য দেখুৱাৰ কাৰণে যত্ন কৰিম। এয়া নিশ্চয় আমাৰ প্ৰাগনিজ দৰ্শকে দেখিছে এয়া ব্ৰহ্মপুত্ৰ আৰু এই ব্ৰহ্মপুত্ৰই কিন্তু চপৰা বহাই নিছে এই যি টাকিমাৰী যি অঞ্চল টাকিমাৰীৰ পৰা আৰম্ভ কৰি কাঠুৰিলৈকে মধুপুৰ কাঠুৰি এইসমূহ গাঁও কিন্তু এফালৰ পৰা তহিলং কৰা পৰিলক্ষিত হৈছে, এফালৰ পৰা কিন্তু এই ব্ৰহ্মপুত্ৰে গাঁত কৰা পৰিলক্ষিত হৈছে। এনে এক মুহূৰ্তত কিন্তু যি গোৱালপাৰা জিলাৰ যি জলসম্পদ বিভাগে কিন্তু আজিলৈকে কোনো ধৰণৰ এই ক্ষেত্ৰত যেন গুৰুত্ব নিদিয়া পৰিলক্ষিত হৈছে। কাৰণ কি বিগত দুটা বছৰ ধৰি এই অঞ্চলটোত এই টাকিমাৰীৰ পৰা টাকিমাৰী মধুপুৰ আৰু কাঠুৰি এই অঞ্চলসমূহত কিন্তু ব্ৰহ্মপুত্ৰই বিগত 2 বছৰ ধৰি তাণ্ডৱ চলাই আহিছিল আৰু তাণ্ডৱ চলাৰ ফলত কিন্তু এখনৰ পিছত এখন গাঁও ইয়াৰ পৰা উচ্ছেদিত হ'বলগীয়া হৈছে। কাৰণ কিয় এই যি ব্ৰহ্মপুত্ৰই কিন্তু এই গাঁওসমূহক কিন্তু এফালৰ পৰা গ্ৰাস কৰি পেলাইছে আৰু যাৰ ফলত কিন্তু ইয়াৰে যিসকল স্থানীয় লোক আছে এই স্থানীয় লোকসকলে কিন্তু ইয়াৰ পৰা আঁতৰি গৈ তেওঁলোকে বেলেগ ঠাইত ঘৰ স্থানান্তৰ কৰিবলগীয়া এক পৰিস্থিতিৰ সৃষ্টি হৈছে। এক প্ৰকাৰ এক তাণ্ডৱ চলা বুলি এই মুহূৰ্তত ক'ব লাগিব। আৰু এটা কথা ইয়াত স্পষ্ট হৈ পৰিছে যে যি গোৱালপাৰা যি জলসম্পদ বিভাগে কিন্তু এই বিগত 2 বছৰে কিন্তু এই ধৰণৰ যি গৰাখহনীয়া প্ৰতিৰোধৰ কাৰণে যি বৈজ্ঞানিক ভিত্তিত যি ব্যৱস্থা সেই ব্যৱস্থা কিন্তু গ্ৰহণ নকৰিলে বাৰে ইয়াৰ স্থানীয় লোকসকলে কিন্তু দাবী জনাই আহিছিল যে অন্ততঃ এই গৰাখহনীয়া প্ৰতিৰোধৰ কিবা এটা ব্যৱস্থা কৰক। স্থানীয় লোকসকলে কিন্তু যি জলসম্পদ বিভাগ গোৱালপাৰা জিলা জলসম্পদ বিভাগ দাবী জনাইছিল, কিন্তু তৎসত্ত্বেও কিন্তু জলসম্পদ বিভাগে এই ক্ষেত্ৰত কোনো গুৰুত্ব নিদিলে। মাত্ৰ এওঁলোকৰ দাবীৰ প্ৰতি সমৰ্থন জনাই জলসম্পদ বিভাগে এইবেলি মাত্ৰ 200 জিঅ' বেগ দি এই যি গৰাখহনীয়া যি প্ৰবল গৰাখহনীয়া প্ৰতিৰোধৰ এক ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। কিন্তু ইয়াতো কিন্তু স্থানীয় লোকসকল কিন্তু ক্ষান্ত হোৱা নাই। কাৰণ কিয় যে যিহেতু সুদীৰ্ঘ প্ৰায় 2 কিলোমিটাৰ ধৰি এনেধৰণৰ প্ৰতিনিয়ত এনেধৰণৰ যি ব্ৰহ্মপুত্ৰে তাণ্ডৱ চলাইছে, এই তাণ্ডৱ চলোৱাৰ ক্ষেত্ৰত কিন্তু এই যি 200 জিঅ' বেগে কিন্তু কোনো ধৰণৰ যে ফল নিদিব এই কথাটো কিন্তু ইয়াত স্পষ্ট হৈ পৰিছে। যাৰ ফলত কিন্তু আজি যি বিভাগীয় ফালৰ পৰা যি জিঅ' বেগ ইয়াতে পেলোৱাৰ কাৰণে যি ব্যৱস্থা গ্ৰহণ কৰিছিল সেই ব্যৱস্থাত কিন্তু স্থানীয় লোকসকলে কিন্তু তেওঁলোকে দাবী জনাইছে যে অন্ততঃ যিখিনি কাম কৰে যি জলসম্পদ বিভাগে যি প্ৰতিৰোধৰ যি ব্যৱস্থা গ্ৰহণ কৰে সেই ব্যৱস্থাখিনি যাতে এক প্ৰকাৰ স্থায়ী হওক তাৰ কাৰণে কিন্তু এই স্থানীয় লোকসকলে কিন্তু যি 200 জিঅ' বেগ ইয়ালৈকে আনিছিল সেই 200 বেগ কিন্তু তেওঁলোকে পেলাব দিয়া নাই। কাৰণ কিয় যে তেওঁলোকে যি জলসম্পদ বিভাগৰ যিসমূহ ঠিকাদাৰ আছে এই ঠিকাদাৰসমূহে কিন্তু এই সমগ্ৰ এৰিয়াটোত মাত্ৰ 1-2খনকৈ জিঅ' বেগ পেলাই তেওঁলোকে দায়িত্ব সমৰাৰ এক ব্যৱস্থা গ্ৰহণ কৰা বুলি এই মুহূৰ্তত এক অভিযোগ উত্থাপিত হৈছে। আৰু ইয়াতে স্থানীয় লোক একাংশ আছে, তেওঁলোকৰ পৰা জানিব বিচাৰিম। আচলতে খুৰা আপোনাৰ নিশ্চয় ইয়াতে ঘৰ? মোৰ ইয়াতে ঘৰ। কিমান দিন ধৰি এনেধৰণৰ 2 বছৰ ধৰি ইয়াতে ব্ৰহ্মপুত্ৰ এনেকৈ ভাঙি লৈ আছে। কমচে কম 50 ঘৰ মান বাৰী ঘৰ উঠাই লৈ গ'ল। কিন্তু চৰকাৰৰ ফালৰ পৰা আমি বহুত টানি অনুৰোধ কৰিছোঁ যে আমাৰ ইয়াতে আহি বস্তুখিনি গৰাখহনীয়া কেনেকৈ ৰোধ কৰা যায় বহুত কৈছোঁ, কোনো আওকাণ পোৱা নাই। 3 দিন আগতে আমাৰ মাননীয় বিধায়ক আব্দুদ্দিন মোল্লাই আহিছিল। আহি তেওঁ ডিচিৰ লগত বহি ইঞ্জিনিয়াৰৰ লগত বহি 200 জিঅ' বেগ লৈ আহিছে। নহয় 200 জিঅ' বেগ এখনো হ'ব। সিহঁতে কৰি আছে কি এটা কৈ দিব বিচাৰিছে। এটা কৈ দিলে ইমান দৰ ভিতৰত বস্তাটো একো কাম নহ'ব। আমি ৰাইজৰ তৰফৰ পৰা কৈছো যে কমচে কম 200 জিঅ' বেগ দি 50কৈ 4টা মান কৰি দিলেহে ইয়াত কাম হ'ব, নহ'লে নহ'ব আৰু কি। আমাৰ ৰাইজৰ তৰফৰ পৰা এইখিনি ডিমাণ্ড। সেইকাৰণে আজি বন্ধ কৰিছোঁ, যিহেতু ইঞ্জিনিয়াৰ নাই। ইঞ্জিনিয়াৰ ছাৰ আহিলে আমি তাৰ লগত বহি ৰাইজে একেলগে বহি কেনেকৈ কাম কৰিলে ইয়াত গৰাখহনীয়া প্ৰতিৰোধ কৰা যাব সেইখিনিৰ কাৰণে বাট চাই আছে। হয়, নিশ্চিতভাৱে এক স্পষ্ট কথা যে এনেধৰণৰ যি ব্ৰহ্মপুত্ৰ যি তাণ্ডৱ এই তাণ্ডৱ কিন্তু চপৰে ব্ৰহ্মপুত্ৰে কিন্তু এই যি ভূখণ্ড কিন্তু চপৰে ভৰাই নি আছে। যাৰ ফলত কিন্তু ইয়াৰ স্থানীয় লোক সংকৃত হৈ পৰিছে। স্থানীয় লোকসকলে এতিয়া উপায়হীন হৈ পৰিছে, দিশহাৰা হৈ পৰা পৰিলক্ষিত হৈছে। ইয়াতে আকৌ এগৰাকী বয়সস্থ লোক আছে, খুৰা আপোনাৰ ইয়াতে ঘৰ কিমান বছৰ ধৰি এনেধৰণৰ 2 বছৰ বিভাগীয় ফালৰ পৰা কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰে আপোনালোকৰ ইয়াতে ডিপার্টমেন্টের কারণে ওরাও কাম করে নাই। কটা বাঁশের হাঁকো দিয়েছিল ওইটা, তাও তো গেছে গা। এখন জিও ব্যাগ আনছে এটা করে দিতেছে কিনে দেয়, ওটা তো যাবো গা। তো আমরা আবার রাইজের গনে কইছি যে ওই জিও ব্যাগ যে কটাই হোক 4টা-5টা বানায়া 50টা 40টা করে দিয়ে মজবুত করে দিয়ে কারণে এই জিঅ' বেগসমূহ যে দিয়া হয় ইয়াতে যিসমূহ ইয়াতে কাম কৰে মানে প্ৰটেকশ্যনৰ কাৰণে যিখিনি কাম কৰে বিভাগীয় ফালৰ পৰা, সেই বিভাগীয় বিষয়া কৰ্মচাৰী ইয়াতে উপস্থিত থাকে নে নাথাকে? জেইয়ে হওক মুহুৰি থাকে, বাকী মুহুৰি থাকে।
বেলেগ কোনো নাথাকে বেলেগ বা নাই। ইঞ্জিনিয়াৰ কোনো নাহে নাই। কোনোদিন নাহে তেওঁলোকে নাই। ইয়াক পৰ্যবেক্ষণ কৰাৰ কাৰণে আহে না নাহে কেতিয়াবা আহিছিল নেকি একদিন আইছিল তারপরে আর দেখা নাই হয় নিশ্চিতভাৱে এটা কথা ক'ব লাগিব যে ইয়াতে যিসকল যি জলসম্পদ বিভাগৰ যিসকল বিষয়া কৰ্মচাৰী আছে তেওঁলোকে একমাত্ৰ দায়হৰা বুলিয়ে ক'ব লাগিব এই মুহূৰ্তত যে তেওঁলোকে কোনো ধৰণৰ আজিলৈকে কোনো ধৰণৰ ফিল্ড ভিজিট কৰা নাই আৰু তেওঁলোকে ফিল্ড ভিজিট নকৰাকৈ এনেধৰণৰ যিসমূহ ঠিকাদাৰ আছে সেই ঠিকাদাৰৰ দ্বাৰা তেওঁলোকে কামসমূহ সম্পন্ন কৰাৰ প্ৰয়াস কৰে আৰু যাৰ ফলত কিন্তু এনেধৰণৰ দিনে নিশাই এনেধৰণৰ এখনৰ পিছত এখন মানে যি গাঁও আছে এই গাঁওসমূহ কিন্তু উচ্ছেদ হোৱাৰ কাৰণে হ'বলগীয়া এক পৰিস্থিতি সৃষ্টি হৈছে এওঁলোকে কিন্তু ইয়াৰ পৰা ঘৰ মাৰি এৰি পেলাই তেওঁলোকে বেলেগ আন ঠাইলৈ স্থানান্তৰ কৰিবলগীয়া হৈছে ইয়াতে বিভিন্ন সংখ্যক আমাৰ প্ৰাগনিজৰ দৰ্শকক আমি এটা দৃশ্য প্ৰথমতে আৰু এবাৰ দেখুৱাৰ কাৰণে যত্ন কৰিম ইয়াতে নিশ্চয় দেখিছে আমাৰ প্ৰাগনিজৰ দৰ্শকে যে এয়া ঘৰ ব্ৰহ্মপুত্ৰৰ গাতে লাগি আছে এটা মছজিদ ঘৰ আৰু ইফালে মানুহৰ ঘৰ আছে একাংশ লোকৰ ঘৰ আছে এই ঘৰসমূহ কিন্তু এওঁলোকে কিন্তু ইতিমধ্যে এওঁলোকে ইয়াৰ পৰা স্থানান্তৰ কৰিছে অৰ্থাৎ এক প্ৰকাৰ ক'ব লাগিব যে ব্ৰহ্মপুত্ৰ এই সমগ্ৰ এলেকাটোত এক তাণ্ডৱ চলাইছে আৰু তাণ্ডৱ চলোৱাৰ ফলত কিন্তু এওঁলোকে এনেধৰণৰ নিজৰ আপোন ঘৰখন এৰি এওঁলোকে বেলেগত স্থানান্তৰ হ'বলগীয়া হৈছে এনে এক পৰিস্থিতিত কিন্তু এওঁলোকে এক দিঘাৰা হোৱা পৰিলক্ষিত হৈছে আৰু যাৰ ফলত কিন্তু এওঁলোকে বাৰে এই যিসকল স্থানীয় লোক আছে এই স্থানীয় লোকসকলে কিন্তু বাৰে দাবী জনাই আহিছিল বিভাগীয় কৰ্তৃপক্ষক দাবী জনাই আহিছিল দাবী জনাৰ পিছতো কিন্তু বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ গুৰুত্ব নিদিলে যাৰ ফলত এতিয়া এওঁলোকে শংকাত ভুগিছে এওঁলোকে এতিয়া কি কৰিব কি নকৰিব এনে এক অৱস্থাৰ সন্মুখীন হ'বলগীয়া হৈছে এই মুহূৰ্তত এটা কথা স্পষ্ট হৈ পৰিছে যিগৰাকী অসম চৰকাৰৰ যি জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা এই ক্ষেত্ৰত উচিত পদক্ষেপ ল'ব বুলি এই অঞ্চলৰ ৰাইজে এতিয়া আশাৰে বাট চাই আছে।